ৰাতিপুৱা উঠিলো আৰু এনেকে ব্ৰেকফাষ্ট খাবলৈ লৈছো। ব্ৰেকফাষ্ট মানে কি, ৰুটি, এনেকে আলু চব্জি আৰু এটা জাহাজী কল। মই কিন্তু ভাতহে প্ৰিফাৰ কৰো, কাৰণ মই সম্পূৰ্ণৰূপে এটা গাঁৱৰ ল'ৰা। গাঁৱৰ পৰিৱেশৰ মাজতে আমি ডাঙৰ দীঘল হৈছো। কিন্তু এটা কথা, আমি ভাবো কেতিয়াবা আমি কৰ্মত আমি থাকো, কাম কৰি থাকো, কিন্তু সেই কামৰ ফলাফল কি হব, আমি ফলাফল পৰিণামৰ কথা চিন্তা কৰো, যে আমি আজি কাম এটা কৰিম, সেই কামটো আমি সফল পৰিসমাপ্তি বা সফলভাৱে আমি সম্পূৰ্ণ কৰিব পাৰিম নে নোৱাৰিম। কিন্তু এটা কথা সদায় মনত ৰাখিব, যে জীৱনত আপুনি যিখিনি কৰিছে, আপুনি ভাল কামেই কৰি গৈ আছে, কিন্তু কেতিয়াও ফলাফল কি হব সেই কথাটো ভাবিব নালাগে। আৰু সেইকাৰণে গীতাত এষাৰি কথাও কৈছে, আপোনালোকে জানে, মানুহে কেতিয়াও ফলাফললৈ অপেক্ষা কৰিব নালাগে। ফলাফলৰ আশা নকৰি যেতিয়া এজন ব্যক্তিয়ে কৰ্ম কৰি গৈ থাকে, নিশ্চয়কৈ সেই ব্যক্তিজনে তেওঁৰ জীৱনৰ যি লক্ষ্য, সেই লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়িব পাৰে।